Press the bell button now. Hello everyone, welcome to MIDG Yon Training. Dipanda Ganguly, আকৌ এটা নতুন প্ৰডাক্ট লৈ আহিলো আপোনালোকৰ ওচৰতে। আজিকালি আমি প্ৰডাক্ট নলেজটো এটা নতুন কনসেপ্টেৰে লৈ আছো MIDG Yon ট্ৰেইনিংৰ মাধ্যমেৰে। কাৰণ প্ৰডাক্ট নলেজ লোৱাটো বহুত বেছি জৰুৰী হয়, আমি সবে গম পাওঁ। কামটো আমি যেতিয়া আৰম্ভ কৰো, প্ৰডাক্ট নলেজটো নাথাকিলে কিন্তু কনফিডেন্স লেভেলটো আমাৰ ইমান এটা নাথাকে। সেইটো কাৰণে সিচুৱেশনটো ডিমান্ড কৰিলে যে আমাৰ এনেকুৱা বেলেগ এটা সিস্টেমত প্ৰডাক্ট নলেজ ল'ব লাগে, তো আমি ডিজি অন ট্ৰেইনিং সেশনটো আজিকালি আমাৰ চলি আছে। তো হেতু সেশনতে আগবাঢ়িম আমি নতুন এটা প্ৰডাক্ট লৈ কথা পাতিম। আজি মই জানো যে বহুতো এনেকুৱা ডিস্ট্ৰিবিউটৰ বন্ধুসকল আছে, আজি হয়তোবা প্ৰথমবাৰৰ কাৰণে ট্ৰেইনিংটোত বহিছে, সবলে ওয়েলকাম জনালো। এটা কথা মনত থব, মই সদায় কওঁ এটা কথা, আজিও কম, নতুন মানুহৰ কাৰণে সদায় মই ৰিপিট কৰো কথাটো, যে কোনোবাই যদি আছে যে সায়েন্স বা মেডিকেল ব্যাকগ্ৰাউণ্ডৰ পৰা অহা নাই, কিন্তু একেবাৰে টেনশন নলব, নিশ্চিন্ত হৈ বহিব। গোটেই ট্ৰেইনিংটো সায়েন্সৰ ওপৰতে হ'ব, কিন্তু একদম সিম্পল ভাষাত কম, সাধাৰণ ভাষাটো ইউজ কৰিম, যেটো একেবাৰে খুব সহজে বুজি পাব। সেইটো কাৰণে পুৰা ট্ৰেইনিংটো লৈহে যাব। পুৰা ট্ৰেইনিংটো ললে প্ৰডাক্টৰ বিষয়ে কিন্তু খুব ভাল এটা নলেজ লৈ যাব আৰু কামটো কৰিবলৈ বহুত বেছি ইজি হ'ব। আমাৰ কোম্পানী ফাৰ্ষ্ট এনেকুৱা ইণ্ডিয়ান ডাইৰেক্ট সেলিং কোম্পানী যাৰ নিজৰ এটা এডুকেশ্যন সিস্টেম আছে, হাৰ্ভেষ্ট সাকসেছ একাডেমি। হাৰ্ভেষ্ট সাকসেছ একাডেমিয়ে কোনটো কনসেপ্টত কাম কৰিছে বা বিলিভ কৰে, সেইটো হ'ল লাৰ্নিং আৰু আৰ্নিং। তাৰমানে আৰ্নিং প্ৰসেসটো যদি স্মুথ কৰিব লাগে, ইজি কৰিব লাগে, আমাৰ লাৰ্নিং প্ৰসেসটো ভালকে হোৱাটো খুব বেছি জৰুৰী। লাৰ্নিং প্ৰসেস মানে আমাৰ শিকি লোৱাটো। তাৰ প্ৰডাক্টৰ বিষয়ে আমি আজিকালি ডিজি ইয়ন ট্ৰেইনিংৰ মাধ্যমেৰে শিকি আছো। ইয়াত মই এটা কথা ডেফিনেটলি সদায় মই কওঁ, আকৌ কম, যে এই ডিজি ইয়ন ট্ৰেইনিং সিৰিজটো যেটো চলি আছে, এটো কিন্তু বহুত মানুহৰ ইয়াত কন্ট্ৰিবিউশন আছে। সবৰ কন্ট্ৰিবিউশনৰ কাৰণে কিন্তু এই সিৰিজটো খুব ভাল সাকসেসফুলি ৰান হৈ আছে। বেলেগ বেলেগ ল্যাঙ্গুৱেজত আহি আছে। আপোনালোকে এতিয়া নিজৰ ঘৰতে বহি নিজৰ ভাষাতে ট্ৰেইনিংটো পাইছে, প্ৰডাক্টৰ নলেজখিনি পাইছে, খুব বেছি ইজি হৈ গ'ল কামটো। ডেফিনেটলি গোটেই MI মেনেজমেন্ট আৰু হাৰ্ভেষ্ট মেনেজমেন্টক মই ধন্যবাদ জ্ঞাপন কৰি ট্ৰেইনিংটো আৰম্ভ কৰো। ফাৰ্ষ্টত আমি চাই লম যে আমাৰ লগত ব্ৰ্যান্ড কি আছে কোম্পানীৰ লগত। ব্ৰ্যান্ড আমাৰ লগত আছে এলিমেন্টছ ৱেলনেছ, অন এণ্ড অন, আহাৰ, নিউ ষ্টাৰ, MI হোম এণ্ড ইণ্ডিয়া গ্ৰুপ। এই ছটা ব্ৰ্যান্ড লৈ কোম্পানীয়ে কাম কৰিছে। এতিয়া যদি অলপ ওয়েলনেস বিষয়ে আমি আইডিয়া এটা লৈ ল'ব লাগে, নতুন মানুহৰ কাৰণে কিছুমান কথা মই ৰিপিট কৰিছো। ওয়েলনেস কথাটোৰ অৰ্থ হ'ল যে আজি ডেটত আমি কি বস্তু এনেকুৱা কৰি আছো যে আগলে গৈ আমি নিজকে ৰক্ষা কৰিব পাৰিম কিবা প্ৰবলেম হোৱাতকে। তাৰমানে আমাৰ শৰীৰৰ যিবিলাক প্ৰবলেম হয়, এই হেলথ ইস্যুজৰ পৰা নিজকে বচাবৰ কাৰণে, সেইটোৱে হ'ল আমাৰ ওয়েলনেস ইণ্ডাষ্ট্ৰি। আৰু ওয়েলনেস কথাটো আমি ইয়াত কেলে কৈছো, কাৰণ আমি যেটো ইণ্ডাষ্ট্ৰি বিলং কৰো বা যেটো ইণ্ডাষ্ট্ৰিত আমি আছো, সেইটো হ'ল আমাৰ ওয়েলনেস ইণ্ডাষ্ট্ৰি। তো নিজে গম পাইছে, প্ৰডাক্টখিনি যিখিনি আমি কথা পাতিছো, এইখিনি কিন্তু ওয়েলনেসৰ প্ৰডাক্ট হয়। আজি প্ৰডাক্ট এটা নতুন কথা পাতিম, এটোও কিন্তু ওয়েলনেস ক্যাটাগৰীৰ প্ৰডাক্ট হয়। এই লাষ্ট কিছুমান দিনৰ পৰা আমি কিছুমান কথা লৈ কথা পাতিছো, যেনেকে ইমিউনিটিৰ কথা পাতিছো, ডিটক্সিফিকেশনৰ কথা পাতিছো, আমাৰ গোটেই অৰ্গেনখিনি ভালকে কাম কৰিব লাগে, এইখিনি কথা পাতিলো আমি। ন্যাচাৰাল সাপ্লিমেন্ট, নিউট্ৰিশনাল সাপ্লিমেন্টৰ কথা আমি পাতিলো। এতিয়া এই বস্তুবিলাক আপোনালোকে নিজৰ চাৰিওপাশেও কিন্তু খুব বেছি শুনি আছে। বিশেষকে ইমিউনিটি বোলা শব্দটো কিন্তু সবতে বহুত বেছি পপুলাৰ হ'ল, কাৰণ আজি এনেকুৱা এটা সিচুৱেশন আহি গ'ল আমাৰ, যে আমাৰ ইমিউনিটিটো ষ্ট্ৰং ৰখাটো খুব বেছি জৰুৰী হৈ গ'ল। সেইটো কাৰণে খুব ভালকে শুনিব ট্ৰেইনিংটো, কাৰণ এই গোটেইখিনি প্ৰডাক্ট যিখিনি লৈ আমি কাম কৰিছো বা কথা পাতিছো, ইয়াত আপোনাৰ ইমিউন সিস্টেমটো কিন্তু ভাল হ'বলৈ বহুত বেছি হেল্প কৰিব। আগবাঢ়ো। আজি যেটো আমি ব্ৰ্যান্ড কথা পাতিম, সেইটো হ'ল আমাৰ এলিমেন্টছ ৱেলনেছ। এলিমেন্টছ ৱেলনেছৰ যেটো কনসেপ্ট হয়, এইটো আয়ুৰ্বেদিক বেস কৰি বনোৱা হৈছে। তাৰমানে এলিমেন্টছে কি কৰিলে, আয়ুৰ্বেদটো মডাৰ্ণ টেকনলজিৰ লগত কম্বাইন কৰি পেলাই আমাৰ গোটেই এলিমেন্টছ ৱেলনেছৰ গোটেই প্ৰডাক্টৰ ৰেঞ্জটো ডেভেলপ কৰিলে। নিজে দেখিছে ইয়াত আমাৰ এলিমেন্টছৰ আন্ডাৰত কিন্তু বহুতো ধৰণৰ প্ৰডাক্ট আছে। এতিয়া এলিমেন্টছৰ কথা হৈছে, এওঁৰ কথা নাপাতিম, সেইটো হ'বই নোৱাৰে। আমাৰ ফাদাৰ অফ এলিমেন্টছ ৱেলনেছ কোৱা হয় হেল্থ ডিভিজনৰ ডক্টৰ DB নাৰায়ণা ছাৰ। নাৰায়ণা ছাৰৰ প্ৰফাইলটো অলপ চমুকৈ কৈ দিছো।
Our experience level যেটো যদি সময়টো কবলে যাও 45 years or বেছি experience our আছে তাৰমানে ইয়াত বহা কিন্তু বহুতো মানুহৰ আমাৰ এজো ইমানটো হোৱা নাই তাৰমানে নিজে গম পাইছে যে কিমান দীঘলীয়া এটা এক্সপেৰিয়েন্স এওঁৰ লগত আছে ফাৰ্মা আৰু আয়ুৰ্বেদাত এক্সপাৰ্ট বুলি কোৱা হয় ফাৰ্মাত গোল্ড মেডেলিষ্ট হয় আৰু ডাবৰ আৰু হিন্দুস্তান লিভাৰ নিচিনা কোম্পানী বিলাকত কিন্তু এজ এ ডিৰেক্টৰ কাম কৰাৰ এক্সপেৰিয়েন্সও আছে তাৰমানে প্ৰফাইলটোৰ বিষয়ে অলপ যেটো জানিব পাৰিলে এটো পৰা অলপ ধাৰণা এটা কৰিব পাৰিছে যে ইমান ডাঙৰ পাৰ্সনালিটি যদি এলিমেন্টছ ওয়েলনেছৰ ব্ৰ্যান্ডৰ পিছত এজ এ প্ৰিন্সিপাল সাইন্টিফিক এডভাইজাৰ হিচাপে কাম কৰিছে তেতিয়া হলে ব্ৰ্যান্ড ভ্যালুটো কিন্তু অলপ এটা আইডিয়া আমি কৰিব পাৰি অলপ ধাৰণা এটা আমাৰ হৈ যায় এতিয়া এলিমেন্টছ ওয়েলনেছ সম্পৰ্কে যদি কবলে যাও এটো 2019 অৰ বেষ্ট হেলথ কেয়াৰ ব্ৰ্যান্ডৰ এৱাৰ্ডটো পাইছিলে এই এৱাৰ্ডটো দিয়া হৈছিল ইকোনমিক টাইমছৰ ফলৰ পৰা যেটো আমাৰ টাইমছ অফ ইণ্ডিয়া মিডিয়া হাউস আছে হেতুৰে এটা পাৰ্ট হয় এওঁলোকৰ হিষ্ট্ৰীটো কিন্তু এটো প্ৰথমবাৰৰ কাৰণে হ'ল যে কোনো ব্ৰ্যান্ড ইমান কম সময়ৰ ভিতৰত এই এৱাৰ্ডটো পালে তাৰমানে নিজে গম পাইছে এলিমেন্টছৰ কিন্তু বহুত ডাঙৰ এটা এচিভমেন্ট হয় এটো বহুত ডাঙৰ এটা উপলব্ধি হয় এতিয়া ভিডিও এখন মই চলাইছো ভিডিওটো চাই লব তাৰপিছত আকৌ আহিম আকৌ কথা পাতি আছো Together for Elements Wellness. Joining us on stage next is the Economic Times Best Healthcare Brands. Ladies and gentlemen, this evening is about recognizing those who've done their very best in the healthcare segment, be it personal care, sports nutrition, wellness, all a part of good health and more. Many congratulations to the team. I'd like to thank you for joining us. ভিডিওখন চালে এটো আমাৰ এৱাৰ্ড ৰিসিভিং ভিডিও আছিলে এলিমেন্টছত গুছি আহিছো এলিমেন্টছৰ যেটো প্ৰডাক্ট লৈ আজি আমি কথা পাতিম হেতু হল আমাৰ এলিমেন্টছ ওয়েলনেছৰ ৰেম নিদ্ৰা যেটো একদম নিউলি লঞ্চ প্ৰডাক্ট হয় সবে দেখিছে সাগে বহুত বেছি দিন হোৱা নাই এটো লঞ্চ হোৱা মই বহুত এক্সাইটেড হৈ আছো এই প্ৰডাক্ট সম্পৰ্কে কবলে কাৰণ ৰেম নিদ্ৰাৰ বিষয়ে অসমীয়াত কিন্তু প্ৰথমবাৰৰ কাৰণে ট্ৰেনিং হৈ আছে খুব ভালকে শুনিব ৰেম নিদ্ৰা নামটোৰ পৰা অলপ গম পাইছে নামটোত আমাৰ নিদ্ৰা শব্দটো আছে আৰু নিদ্ৰা বুলি আমি কি জানো আমি টোপনি কো তো ডেফিনেটলি টোপনিৰ লগত ৰিলেটেড প্ৰডাক্ট হয় আমাৰ টোপনিটো ভাল কৰাৰ প্ৰডাক্ট হয় এক্টিভ ডে হব লাগে আৰু কাম নাইট হব লাগে এটো কথাটোৰ মানে কি হল যেটো লাইন আমি ইয়াত লিখিছো তাৰমানে আমাৰ দিনটো বহুত বেছি এক্টিভ হব লাগে আমি খুব এনাৰ্জি লেভেলটো ভাল থাকিব লাগে কিন্তু ৰাতিটো আমাৰ বহুত শান্ত ৰাতি এটা হব লাগে তাৰমানে আমাৰ টোপনিটো খুব ভালকে হব হব লাগে এটা অলপ এটা বুজি লওঁ আমি যেটো এলিমেন্টছ ওয়েলনেছে যেটো এটা কনসেপ্ট লৈ আনিছে ৰেম নিদ্ৰাৰ ৰেম নিদ্ৰাৰ যেটো প্ৰডাক্ট আহিছে আমাৰ নিদ্ৰাত কাম কৰিব এটা এনেকুৱা এটা প্ৰডাক্ট হয় যেটো আমাৰ টোপনিৰ কোৱালিটিটো আৰু কোৱান্টিটিটো বেটাৰ কৰিব এতিয়া চাই লওঁ আমাৰ গোটেই দিনটো আমি যেতিয়া কাম কৰো বিভিন্ন মানুহে কিন্তু বিভিন্ন ধৰণৰ কাম বিলাক কৰি আছে তাৰমানে কিছুমানে জব কৰে কিছুমানে বিজনেস কৰে কিছুমানে বেলেগ নিজৰ কামত লিপ্ত হৈ আছে হাউস ওয়াইফও আছে তাৰমানে কথাটোৰ অৰ্থ হ'ল যে গোটেই দিনটো কিন্তু আমাৰ বডি আৰু মাইন্ডটো বহুত এক্টিভ হৈ থাকে আৰু এই গোটেই দিনৰ কামৰ ষ্ট্ৰেছটো আমি ক'ত আনো আমি ইভিনিং আৰু নাইটত কিন্তু নিজৰ লগত লৈ আনো আৰু ষ্ট্ৰেছ লেভেলটো বহুত বাঢ়ি যায় হেতু ৰিজাল্টত কি হয় আমাৰ ৰাতি কিন্তু টোপনি কেতিয়াবা কম হয় বা ভালকে নহয় বা খুবে কোৱালিটি অফ স্লিপ যেটো কয় তাৰমানে টোপনিৰ যেটো কোৱালিটি হয় এটো ভাল নহয় খুবে ঘনে আপুনি হার পাই যাব তেনেকুৱা ধৰণৰ প্ৰবলেম বিলাক হয় তো এই গোটেইখিনি প্ৰবলেমত মেনেজ কৰিবলৈ কিন্তু আমাৰ এই এলিমেন্টছ ওয়েলনেছে নতুন এটা এক্সিলেন্ট প্ৰডাক্ট ডেভেলপ কৰিছে যেটো ৰেম নিদ্ৰাৰ কথা আমি আজি পাতিম এটো নোভেল প্ৰডাক্ট হয় কাৰণ নতুনত্ব বহুত আছে প্ৰডাক্টৰ মাজত এতিয়া সবতকে আগতে আমি কথা পাতিম যে আমাৰ টোপনিৰ বিষয়ে ইমান কথা পাতি আছো যে টোপনিটো আমাৰ কাৰণে ইমান ইম্পৰ্টেন্ট কেলে বাৰু ইমান ইম্পৰ্টেন্ট যে আমি কথা পাতি আছো আৰু এটো বস্তুক লৈ এলিমেন্টছে নতুন প্ৰডাক্ট এটা ডেভেলপ কৰি দিলে তাৰমানে টোপনিটো বহুত ইম্পৰ্টেন্ট হয় কেলে হয় এটা কাৰণ কেটা চাইছো ফাৰ্স্টটো হ'ল আমাৰ ব্ৰেইনৰ পৰা টক্সিন খিনি সফা কৰিবলৈ তাৰমানে টক্সিন বোলা শব্দটো আমাৰ আমি
বহুতো প্ৰডাক্টত কিন্তু আমি ডিসকাস কৰিলো তাৰ মানে টক্সিন ধৰক একেবাৰে সাধাৰণ ভাষাত যদি কওঁ আমি ঘৰত যে ধূলি বিলাক ডেইলি টু ডেইলি আমি সফা কৰো তাৰ মানে আজি আপুনি সফা কৰিলে হেতু কিন্তু 3 দিন 4 দিন লৈকে চলি নেযায় তাৰ মানে ডেইলি সফা কৰাটো বহুত বেছি জৰুৰী হয় একেটা কথা কিন্তু ব্ৰেইনৰ লগত হয় ব্ৰেইনত যিখিনি টক্সিন আছে এইখিনি কিন্তু ডেইলি সফা কৰিব লাগে আৰু এটা কথা মন কৰিব মই বহুত ট্ৰেইনিঙত এটো মেনশন কৰিছো যেতিয়া আমি ইমিউন সিস্টেম সম্পৰ্কে কথা পাতো যে মই এটা কথা সদায় কওঁ যে ৰাতি আমি যেতিয়া হোৱাৰ সময়টো আমাৰ কি হয় আমাৰ বডিটো ৰিপেয়াৰ কৰা টাইম হয় তাৰ মানে বডিটোৱে নিজকে নেক্সট ডেৰ কাৰণে ৰিপেয়াৰ কৰি লয় প্ৰিপেয়াৰ কৰি লয় ভালকে কাম কৰিব কাৰণে তাৰ মানে সফা কৰাৰ যেটো প্ৰসেস হয় এটো ৰাতি হয় বা ৰিপেয়াৰিং যেটো প্ৰসেস হয় এটো ৰাতি হয় তো প্ৰথম হেতু কাৰণে জৰুৰী যে আমাৰ ব্ৰেইনটো সফা কৰিব লাগে টক্সিন বিলাক ক্লিন কৰিব লাগে এথলেটিক পারফরম্যান্সটো ভাল কৰিব গলে তাৰ মানে খেলুৱৈ যদি কোনবা আছে এই পারফরম্যান্স লেভেলটো যদি ভাল কৰিব লাগে তেতিয়াও আমাৰ টোপনিটো খুব ভাল হ'ব লাগে প্ৰডাক্টিভিটিটো যদি ভাল কৰিব লাগে তাৰ মানে আপোনাৰ যিমান কোৱালিটি আছে যিমান ক্ষমতা আছে কাম কৰাৰ পুৰা ক্ষমতাটো আপুনি কেতিয়া ইউজ কৰিব পাৰিব যেতিয়া আপোনাৰ টোপনিটো বহুত ভাল হৈছে আপুনি কেতিয়াবা দেখিছেনে আপুনি কিবা এটা কাম কৰিব পাৰে কিন্তু ৰাতি যদি টোপনিটো ভাল নহয় নেক্সট ডে গৈ কিন্তু কামত আমি ইমানটো এটা ভালকে কৰিব নোৱাৰো পারফর্ম কৰিব নোৱাৰো বা আমাৰ কনসেন্ট্ৰেশন পাৱাৰটো কমি যায়গে আমি এটা জায়গাত যে কনসেন্ট্ৰেট কৰি কিবা এটা বুজিব লাগে বা আনক বুজাব লাগে হেতু বস্তু আমি কৰিব নোৱাৰো তো ডেফিনেটলি হেতু কাৰণেও আমাৰ টোপনিটো বহুত জৰুৰী হয় মুড ৰেগুলেট কৰিবলৈ বহুত জৰুৰী হয় তাৰমানে মুডটো ভাল থবলে এক কথাত কবলে গলে মুডটো ভাল থবলে টোপনি ভাল হ'ব লাগে কেতিয়াবা দেখিছেনে সৰু বাচ্চা যদি আমি যেতিয়া কেঁচুৱা শুই আছে আমি মাজৰ পৰা সদায় কওঁ যে যেতিয়া বাচ্চা শুই থাকে আমি জগাই দিব নালাগে মাজৰ পৰা যদি কেতিয়াবা জগাই দিয়ে এটাই বস্তু বাচ্চাই কৰে কি কৰে বহুত জোৰ জোৰকে কান্দি দিয়ে তাৰ মানে বহুত ইৰিটেট হৈ যায় মুডটো বেয়া হৈ যায় তাৰ মানে এটো ডাঙৰ লগতো প্ৰবলেম হয় টোপনি ভাল নহলে আমাৰ মুড ভাল নাথাকে মুড ভাল কৰিব গলেও আমাৰ টোপনিটো ভাল লাগে বহুত ইম্পৰ্টেন্ট কথা ইমিউন সিস্টেমটো ষ্ট্ৰং কৰাৰ কাৰণে কিন্তু ভাল টোপনি যাব লাগিব তাৰ মানে আপুনি যদি ভালকে হোৱা নাই আপোনাৰ নিজৰ বডিৰ যেটো ৰোগ প্ৰতিৰোধ ক্ষমতা হয় এটো কিন্তু কমি গৈ থাকে আমি এটো যেতিয়া আমি ইমিউন সিস্টেম লৈ কথা পাতিছো বহুত প্ৰডাক্টত তেতিয়া আমি ডিসকাস কৰিলো যে ভাল টোপনিটো তাতো বহুত বেছি জৰুৰী হয় এতিয়া সক আমি যেতিয়া ভালকে টোপনি যাব নোৱাৰো কি হ'ব পাৰে ফাৰ্স্ট টু হল একাডেমিক ফাংশনিংটো কমি যাব তাৰমানে বাচ্চা বিলাকো তাৰমানে স্কুলত গৈ আছে কলেজত গৈ আছে এনুকা ষ্টুডেন্ট বিলাকৰ ক্ষেত্ৰত যদি টোপনি হোৱা নাই তেতিয়া হলে ডেফিনেটলি পঢ়া শুনা যেটো একাডেমিক ফাংশন হয় এটো কমি যাব পারফরম্যান্সটো কমি যাব weight gain তাৰমানে ওজন বৃদ্ধি যেটো প্ৰবলেম হয় weight gain কৰা চান্সেসটো বহুত বেছি বাঢ়ি যায়গে ডিপ্ৰেশন লৈকে হ'ব পাৰে হাৰ্টৰ প্ৰবলেম আৰম্ভ হ'ব পাৰে যদি ভালকে টোপনি হোৱা নাই ৰিস্কটো বাঢ়ি যায়গে এতিয়া আমি অলপ টোপনিটো হিকিম বা ইয়াৰ পিছত থকা মেকানিজমটো হিকিম তাৰমানে এটো কেনেকে কাম কৰে আমি কেনেকে টোপনি যাওঁ বহুত কিবা কিবি লিখা আছে একদম সাধাৰণ ভাষাত বুজিব আমাৰ ব্ৰেইনত এটা গ্ৰন্থি থাকে বা গ্ল্যান্ড থাকে যেটোৰ নাম হল পিনিয়েল গ্ল্যান্ড নামটো মনত নথলেও হ'ব গ্ৰন্থি বুলি বা গ্ল্যান্ড বুলি কৈছো এই গ্ল্যান্ডটোৰ কামটো কি আমাৰ বডি আৰু মাইন্ডৰ যেটো টাইমিং হয় এই টাইমিংটো কন্ট্ৰোল কৰে তাৰ মানে আমি আগৰ দিনৰ মানুহক খুব দেখিছো মই নিজৰ ঘৰতে মোৰ মাক দেখিছো যে আমাৰ সব ঘৰতে হয়তো সবে ৰিলেট কৰিব কথাটো ঘৰত মাক বা আইতাক এনেকা মেম্বাৰ বিলাক কিন্তু সবতকে আগত উঠি যায় আৰু ম্যাক্সিমাম কেছত চাব এওঁলোকে কিন্তু উঠিবৰ কাৰণে কোনো এলাৰ্মৰ ইউজ নকৰে প্ৰত্যেক দিন কিন্তু একেটা টাইমতে উঠি যায় হেতু কি হল এটো আমাৰ বডিৰ ক্লক বুলি কোৱা হয় বডিৰ এটা ঘড়ী থাকে এটো এটা সেট হৈ যায় এওঁলোকৰ ৰুটিনটো এনুকাকে সেট হৈ গল নিজে নিজে হার পাই যায় তাৰ মানে এই মাইন্ড আৰু বডি টাইমিংটো এই গ্ল্যান্ডটোৱে বা গ্ৰন্থিটোৱে এটো কন্ট্ৰোল কৰে আৰু এই গ্ল্যান্ডটোৰ কামটো কি হয় এটো এটা বহুত ইম্পৰ্টেন্ট এটা হৰমোন বনায় তাৰ মানে এটোৰ নাম হল হৰমোনটোৰ মেলাটোনিন হৰমোন মেলাটোনিন নামটো কিন্তু মনত থব কাৰণ আগলে আজি যেটো ট্ৰেইনিং হয় মেলাটোনিন নামটো আগলেও কম যেতিয়াই কৈছো বুজি যাব আমাৰ ব্ৰেইনৰ যেটো গ্ল্যান্ডৰ পৰা যেটো হৰমোন উলাই বা গ্ল্যান্ডটোৱে বনায়
হেতু হৰমনৰ কথা কোৱা হৈছে আৰু মেলাটনিন গ্ল্যান্ড যেটো হৰমন কৈছো হেতু কিন্তু আমাৰ টোপনিৰ কাৰণে দায়ী হয় তাৰ মানে মেলাটনিন যদি ভালকে বনিছে বডিত আপোনাৰ টোপনিটো খুব ভাল হ'ব মেলাটনিন টো যদি বনাৰ প্ৰসেসটো অলপ ভালকে হোৱা নাই ভাল মাত্ৰাত বনা নাই তেতিয়া হলে আপুনি টোপনি যোৱাত অলপ অসুবিধা পাব গম পাইছে মেলাটনিন হৰমনটো বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু আমাৰ বডি যেটো বায়োলজিক্যাল ক্লক হয় এটো সেট কৰিবলৈ এটো হেল্প কৰে এতিয়া দিনৰ সময়ত কি হয় আমি যেতিয়া জাগি থাকো আমাৰ চকুটো খুল খাই থাকে তাৰ মানে আমাৰ চকুটো খুল খাই থাকে মানে সানলাইটটো যেতিয়া থাকে দিনৰ সময়ত সানলাইট থাকে যেটো সূৰ্যৰ কিৰণ থাকে হেতু এটা সিগন্যাল যায় আমাৰ ব্ৰেইনৰ যেটো গ্ল্যান্ড কৈছো পিনিয়াল গ্ল্যান্ড এই গ্ৰন্থিটো সিগন্যাল যায় সিগন্যালটো কি হল যে মেলাটনিন যেটো হৰমন এটো দিনত এটো বনাব নেলাগে বা বহুত কম এমাউন্টত বনালে চলি যাব এটো কাৰণে আমাৰ দিনৰ সময় যেতিয়া আমি উঠি যাও আমাৰ কিন্তু হেৰি আমি কিন্তু টোপনি না যাও তাৰ মানে আমি অ্যাক্টিভ থাকো আমি অফিসত যেতিয়া থাকো বা কামত আছো তেতিয়া কিন্তু আমাৰ টোপনি নাহে তাৰ মানে মেলাটনিন হৰমনটো তেনেকা সিগন্যাল দিয়াৰ কামটো গ্ল্যান্ডত ভালকে হৈছে আৰু মেলাটনিন ফৰ্মেশনটো হোৱা নাই মেলাটনিন তৈরি হোৱাৰ কামটো হোৱা নাই এতিয়া ৰাতি কি হয় বা ইভিনিংৰ পিছত কি হয় যেতিয়া ডাৰ্ক আন্ধাৰ হৈ যায় সানলাইটটো নেথাকে সূৰ্য কিৰণটো নেথাকে তেতিয়া হলে এটো গ্ল্যান্ডত ব্ৰেইনত এটা সিগন্যাল যায় যে এতিয়া মেলাটনিন ফৰ্মেশনটো কিন্তু ভালকে বনাব লাগিব তাৰ মানে মেলাটনিন মাত্ৰাটো যেটো হৰমনৰ এটো ভালকে বনাব লাগিব আৰু এটো সাফিশিয়েন্ট কোয়ান্টিটি বা সাফিশিয়েন্ট মাত্ৰাত যেতিয়া বনিব তেতিয়াহে আমাৰ টোপনি অহাটো খুব ভালকে হয় আৰু এটোৱে কাৰণ যে ৰাতি হোৱাৰ লগে লগে এটা পাৰ্টিকুলাৰ টাইমিং থাকে সবৰ বেলেগ বেলেগ এটো টাইমত আমি এটা সময়ৰ পিছত কিন্তু টোপনি পোৱা যেন আমি ফিল কৰো হেতু আমাৰ হৰমনটোৰ কাৰণে হয় তো অলপ কামটো গম পাইছে কেনেকে কামটো হল মেলাটনিন নামটো মনত হ'ব যেটো হৰমনৰ নামটো কৈছো এতিয়া মেলাটনিন যেটো ফৰ্মেশন এই হৰমনটো বনাৰ যেটো এটা প্ৰসেস হয় এটো কিন্তু এজৰ লগত কমি যায়গে তাৰ মানে এজৰ লগত কমিবলে ধৰে সেই কাৰণে আমি ওচৰে পাজৰে সদায় শুনিছো বয়সস্থ মানুহ বিলাকৰ মাজত কিন্তু টোপনি অহাৰ প্ৰবলেমটো বহুত বেছি হয় তাৰমানে এটা বয়সৰ পিছত এই প্ৰবলেমটো কিন্তু প্ৰায় প্ৰত্যেকৰে থাকে তাৰমানে গম পাইছে যে এটা বয়সৰ পিছত যদি হৰমনটো ভালকে বনা নাই ঠিক হেতু কাৰণে কিন্তু টোপনি যাবলৈ বহুত দিগদাৰ হয় হেতু প্ৰসেসটো বেয়া হৈ যায় এটা দুটা হৰমন আছে ফাৰ্স্টটো হল মেলাটনিন হৰমন যেটো কৈছো মেলাটনিন হৰমনটো ৰাতিৰ হৰমন বুলি কোৱা হয় বা যেটো আমাৰ টোপনি যোৱাৰ কাৰণে দায়ী হয় তেনেকা হৰমন হয় আৰু এটা হৰমন আছে যেটো অক্সিটচিন বুলি কোৱা হয় অক্সিটচিনটো হল ওয়েক আপ হৰমন বুলি কোৱা হয় তাৰমানে ৰাতিপুৱা আপুনি যদি যেটো হাৰ পায় হেতু কিন্তু হেতু অক্সিটচিন হৰমনৰ কাৰণে হেতু কাৰণে এটো দিনৰ হৰমন বুলি কোৱা হয় দিনত অক্সিটচিনৰ মাত্ৰাটো বেছি বাঢ়ে যেটো কাৰণে আপুনি অ্যাক্টিভ ফিল কৰে আমি বিভিন্ন ধৰণৰ কামত লিপ্ত হৈ থাকো নিজৰ কামখিনি ভালকে কৰিবলৈ পাও এতিয়া টোপনি কাম অলপ বুজি পালো আমি কেনেকে কাম কৰে টোপনি কেনেকে যাও আমি এতিয়া টোপনিৰ লগত প্ৰবলেম খিনি চাই লৈছো কি কি হয় কেতিয়াবা হয় আপুনি হুবলে গৈছে কিন্তু আপোনাৰ টোপনিটো আহিবলে বহুত বেছি টাইম লাগিছে তাৰমানে টোপনিটো আপুনি হুব গৈছে কিন্তু টোপনিটো অহা নাই এটো টাইমটো বহুত বেছি লয় নেক্সট হল টোপনিটো বহুত বেছি ডিস্টার্ব হয় তাৰমানে আপুনি যেতিয়া শুৱে ৰাতি মাজে মাজে ঘনে আপুনি টোপনি হাৰ পাই যায় হেতু হল আপোনাৰ ডিস্টার্ব স্লিপ বুলি কয় তাৰমানে আপোনাৰ টোপনিটো একে লেঠাৰিয়ে কন্টিনিউয়াসলি হোৱা নেক্সট হল আপুনি টোপনি যোৱাত প্ৰবলেম পাইছে তাৰমানে যেটো কলো এটা হল যে আপুনি টোপনিটো আহিবলে টাইম লৈছে বহুত বেছি টাইম লৈছে তাৰ পিছত টোপনি গৈছে আৰু এটা হল যে টোপনি অহায়ে নাই হেতু হল যে আপুনি টোপনি যাবলে দিগদাৰ পাইছে হেতু হল ডেফিনেটলি আপোনাৰ থাৰ্ড ক্যাটেগৰি প্ৰবলেম আৰু এটা হল ডিপ স্লিপ নহয় তাৰমানে আপুনি হুলেও ডিপ স্লিপ নহয় ডিপ স্লিপ কাক কয় আপোনাৰ যেটো টোপনি হেতু বহুত ডেপথ হ'ব লাগে টোপনিটো আৰু কি হ'ব লাগে ডিউৰেশনটো দীঘলীয়া হ'ব লাগে তাৰমানে মাজতে হাৰ নাপায় যদি কন্টিনিউয়াসলি বহুত দেৰি কাৰণে টোপনি হৈছে ডিউৰেশনটো বহুত দীঘলীয়া হেতু ভাল টোপনি বা ডিপ স্লিপ বুলি কোৱা হয় আৰু এটা প্ৰবলেম হয় যে হুৱাৰ পৰা আমি ৰাতিপুৱা উঠিলো কিন্তু ৰাতিপুৱা উঠাৰ পিছত নহয় আমি ফ্ৰেশ ফিল কৰা নাই ফ্ৰেশ ফিল নকৰো হেতু এটা প্ৰবলেম হয় এটো আমাৰ টোপনিৰে প্ৰবলেম হয়
7 পৰা 8 ঘন্টা আমি শুব লাগে এটা ভাল হেলথৰ কাৰণে এক্টিভ ডেৰ কাৰণে মোষ্টলি এটো এডাল্টৰ কেছত কোৱা হৈছে এটো যদি হোৱা নাই ডেফিনেটলি এটো টোপনিৰ প্ৰবলেম হয় আৰু কিছুমান মানুহ থাকে যে ৰাতি আপুনি হাড় পালে বা আপুনি ওয়াশৰুম যায় এটো হেবিটত থাকিব পাৰে কোনবা আপুনি ওয়াশৰুম পৰা আহি পেলাই কোনবা পানী খাবলৈ উঠিব লাগে যিকোনো কাৰণত আপুনি ৰাতি উঠিলে কিন্তু আপুনি আকৌ যেতিয়া আপুনি উঠি পেলাই আকৌ যেতিয়া শুবলৈ গ'ল আকৌ টোপনি আহিবলৈ দিগদাৰ পাইছে এটো এটা প্ৰবলেম হয় কেতিয়াবা তো এই গোটেইখিনি প্ৰবলেম কিন্তু টোপনিৰ লগত জড়িত হৈ আছে এইবিলাক প্ৰবলেম আমাৰ টোপনিৰ লগত যিবিলাক প্ৰবলেম সাধাৰণতে হয় এইবিলাক প্ৰবলেমে হয় আৰু এটো কোৱা হয় যে আমি টোটাল যিমান টাইম হু যে 6 ঘন্টা হলো বা 7 ঘন্টা হলো এই গোটেই টাইমটোৰ কিন্তু 30% টাইমটো আমি ৰেমত থাকিব লাগে ৰেম মানে হল ৰেপিড আই মুভমেন্ট এটো কি হল আগলে আমি অলপ ডিটেইলছত কথা পাতিম 30% টাইমটো আমি ৰেমত থাকিব লাগে এতিয়া ৰেমটো এটো কেতিয়া বুজি পাব আমি স্টেজ মানে টোপনি আমাৰ যেটো স্লিপিং সাইকেল বুলি কোৱা হয় তাৰ মানে আমাৰ টোপনিৰ এটা চক্ৰ থাকে হেতু বিভিন্ন স্টেজ থাকে আমাৰ টোপনিৰ এই স্টেজখিনি এতিয়া ডিসকাস কৰিম তাৰ পিছত অলপ বুজি পাব পাঁচটা স্টেজ থাকে আমাৰ টোপনিৰ প্ৰথম স্টেজটো হল যে আপুনি অলপ টোপনি অহা যেন লাগিছে তাৰ মানে অলপ এলেহুৱা ফিল কৰিছে তেতিয়া আপোনাৰ ধৰি লওক 5 মিনিটৰ পৰা 10 মিনিটছ লৈকে 5 মিনিটৰ পৰা 10 মিনিট লৈকে এটো অলপ থাকে এটো ড্ৰাউজিনেছটো বুলি কয় আপুনি টোপনি অহাৰ ঘোৰ অহা বুলি কয় সেকেন্ড স্টেজটো কোনটো হয় যেটো আমি তন্দ্ৰা বুলি কওঁ লাইট স্লিপ পুৰা আপুনি ডিপ স্লিপত যোৱা নাই কিন্তু লাইট স্লিপ হল তন্দ্ৰা বুলি কয় এটো 20 মিনিট লৈকে লাষ্ট কৰিব পাৰে আৰু মাজৰ যেটো স্টেজ হয় নম্বৰ 3 থাৰ্ড স্টেজটো এটো মডাৰেট স্লিপ তাৰ মানে আপুনি ডিপ স্লিপ পোৱা নাই আৰু লাইট স্লিপতো নাই আপুনি মাজত আছে এটো মডাৰেট স্টেজ বুলি কোৱা হয় থাৰ্ড স্টেজটো fourth stage to কোনটো যেতিয়া আপুনি deep sleep stage to পালেগে তাৰ মানে আপুনি পুৰা deep sleep deep ভাবে হুই গল আৰু এটো 30 মিনিটছ লৈকে লাষ্ট কৰিব পাৰে আৰু একদম লাষ্ট স্টেজ টো হল আমাৰ REM stage rapid eye movement stage REM stage to হল এটো স্টেজত যেতিয়া আপনি যায়গে এটো স্টেজতে কিন্তু আমাৰ যেটো চকুৰ আইবল আছে আইবলটো অলপ মুভমেন্ট কৰে ৰেপিড আই মুভমেন্ট বুলি কোৱা হয় হেতুৱে তাৰ মানে আইবলটো খুব মুভ কৰি থাকে আমি চকু মুদি থাকো কিন্তু ভিতৰতে আইবলটো বহুত বেছি মুভ কৰি থাকে এতিয়া স্টেজ 5 টো কিন্তু বহুত কম মানুহে এটেইন কৰে ডিপ স্লিপো যদি হৈছে বুলি ভাবিছে ভাল টোপনি হয় বুলি ভাবিছে কিন্তু জৰুৰী নহয় যে আপুনি ৰেমটো এটেইন কৰিলে এনেকুৱা হ'ব পাৰে হেতু কাৰণে কিন্তু ভাল টোপনিৰ কাৰণে কয় যে REM stage টো যেটো একদম নম্বৰ 5 স্টেজ 5 নম্বৰ স্টেজটো কিন্তু এটলিষ্ট 30% টোপনিটো ৰেমত থাকিব লাগে তেতিয়াহে আপুনি এটো ভাল টোপনি বুলি ক'ব পাৰে এতিয়া আমি অলপ ইনগ্ৰেডিয়েন্টস খিনি চাম যে প্ৰডাক্টত কি সামগ্ৰী দি বনোৱা হৈছে তিনটা বস্তু ইয়াত এক্টিভ ইনগ্ৰেডিয়েন্টস দিয়া হৈছে তিনটা বস্তু কি দিয়া হৈছে ট্ৰিপ্টোফেন থায়ানাইন আৰু ভেলেৰিয়ান কেনেকে মনত থব এটা লাইন মনত থব ট্ৰাই দা ৱেল তাৰ মানে ট্ৰাই TRY যেটো কৈছো এটোৰ পৰা ট্ৰিপ্টোফেন আৰু যদি দা কৈছো থায়ানাইন আৰু ৱেল টু ভেলেৰিয়ান এই ট্ৰিপ্টোফেন আৰু থায়ানাইন তো দুইটাই হেৰি হয় এমাইনো এসিড হয় আৰু ভেলেৰিয়ান যেটো এটো এটা প্লান্ট সোৰ্সৰ পৰা লোৱা হৈছে এটা আমি বিভিন্ন ধৰণৰ সামগ্ৰী বিলাকৰ বেনিফিট খিনি চাম ফাৰ্স্ট আমি কথা পাতিম ট্ৰিপ্টোফেন টু লৈ ট্ৰিপ্টোফেন টু কি বস্তু হয় বা ইয়াত REM নিদ্ৰাত কেলে ইউজ কৰা হৈছে ট্ৰিপ্টোফেন এটা এমাইনো এসিড হয় এমাইনো এসিডটো আমি প্ৰটিন পাউডাৰত ডিসকাস কৰো এমাইনো এসিডটো এটো গাখীৰতো পায় কিছুমান শাক-পাচলিতো পায় ইয়াত গাখীৰৰ হেৰিটো ইউজ কৰা হৈছে এমাইনো এসিডটো ইউজ কৰা হৈছে আৰু ট্ৰিপ্টোফেনটো কেলে ইউজ কৰিছে মেইন ৰিজন এটো হয় ট্ৰিপ্টোফেন আমাৰ বডিৰ ভিতৰত চেঞ্জ হৈ যায় প্লাই চেঞ্জ হৈ গৈ এটা বস্তুত কনভার্ট হৈ যায় চেঞ্জ হৈ যায় এটোৰ নাম হল সেৰোটোনিন নাম কিটা মনত নথলে হ'ব কিন্তু আলটিমেটলি সেৰোটোনিনে কি কৰে আমাৰ হে মেলাটোনিন তৈরি হোৱাৰ যেটো প্ৰসেস হয় এটো মেলাটোনিন ফৰ্মেশনটো হেল্প কৰে তাৰ মানে মেলাটোনিনটো বনিবলে হেল্প কৰে
তাৰমানে গম পাইছে ট্ৰিপ্টোফেনটো আলটিমেটলি কিহৰ কাৰণে দিয়া হ'ল আমাৰ যেটো হৰমন আমাৰ টোপনিৰ কাৰণে ইম্পৰ্টেন্ট হয় হেতু কাৰণে ট্ৰিপ্টোফেনটো হেল্প কৰে হেতু কাৰণে প্ৰডাক্টটো ট্ৰিপ্টোফেনটো দিয়া হৈছে নেক্সট হল এটো মেলাটোনিন ফৰ্মেশনটো হেল্প কৰিব পাৰে হেতু কাৰণে কি এটো REM ষ্টেজটো যেটো REM স্লিপ আমি কওঁ একদম ফাইনাল ষ্টেজ যেটো আমাৰ টোপনিৰ হেতু পাবলে chances to বহাই দিয়ে তাৰমানে এটো ডেফিনেটলি REM ষ্টেজটো পাবলে আপোনাৰ বডিটো হেল্প কৰিব নেক্সট যেটো দুটা প্ৰবলেম হয় টোপনি যাবলে দিগদাৰ পাইছে বা ভাল কোৱালিটি স্লিপ পোৱা নাই দুইটাতে কিন্তু ট্ৰিপ্টোফেন ভাল কাম কৰিব আৰু বহুতো এনেকুৱা ষ্টাডিজ ৰিপৰ্ট আছে য'ত ইয়াৰ বেনিফিটস খিনিৰ কাৰণে ডেফিনেটলি কোৱা হৈছে ইয়াৰ ট্ৰিপ্টোফেনৰ প্ৰপাৰ্টি আৰু বেনিফিটছৰ কথা নেক্সট সামগ্ৰী বা ইনগ্ৰেডিয়েন্টছটো হ'ল থায়ানাইন থায়ানাইনটো আমি কিহৰ পৰা দিয়া হৈছে গ্ৰীণ টি পাতৰ পৰা গ্ৰীণ টি আমি বহুত শুনিছো আজিকালি বহুত হেল্থ কনসিয়াস হৈ গৈ আমি গ্ৰীণ টি খাওঁ গ্ৰীণ টি যিবিলাক পাত হয় হেতুত থাকে হেতুৰ পৰা ইউজ কৰা হৈছে এটো এটা এমাইনো এসিড হয় এটো আমাৰ টোপনিৰ লেটেন্সিটো কমাই দিয়ে লেটেন্সি মানেটো কি আমি যেতিয়া হুবলে যাওঁ আৰু হুবলে যোৱাৰ পিছত টোপনি অহালৈকে যেটো টাইমিং তাৰমানে টোপনিত যাবলে যেটো যিমান টাইম লওঁ হে টাইমিংটো কমাই দিয়ে তাৰমানে আপুনি থায়ানাইনটোৰ কাৰণে REM নিদ্ৰাটো যেতিয়া খাব এটো কি হ'ব আপুনি যেতিয়া টোপনি হুবলে যাব আপুনি পুতুকে হুবলে পাৰিব তো এটো ডেফিনেটলি টোপনি যোৱাত আপোনাৰ দিগদাৰ নহব আৰু এই এমাইনো এসিডটো এনেকুৱা এমাইনো এসিড যেটো বায়োকেমিক্যাল ষ্টাডিজ বিলাকতো দেখা গৈছে যে কিছুমান ক্ষেত্ৰত এটো বহুত ভাল কাম দিয়ে ফাৰ্স্ট ডেফিনেটলি আপোনাৰ ভাল টোপনিৰ কাৰণে এটো প্ৰমোট কৰিব আৰু আপোনাৰ মুডটো ইনফ্লুয়েন্স কৰিব পাৰে তাৰমানে মুড ৰেগুলেট কৰাটো বহুত ইম্পৰ্টেন্ট হয় থায়ানাইনটো হেতুত কাম কৰিব আৰু আমাৰ যেটো চিন্তা হয় মানসিক চিন্তা হেতু মেনেজ কৰিবলৈ এটো হেল্প কৰিব লাষ্টত আমাৰ ওচৰত আছে ভেলেৰিয়ানটো এটা ৰাইজম বা ৰুট বুলি কোৱা হৈছে ৰুট মানে হল মূল তাৰমানে প্লান্টৰ মূল পোৰশনটো দিয়া হৈছে আৰু ইন্ডিয়াত এটো গ্ৰো কৰা হয় ট্ৰেডিশনালিও গ্ৰো কৰা হয় আৰু এটো কি কৰে আমাৰ টোপনি যোৱাৰ যেটো টাইমিংটো হেতু কম কৰি দিয়ে তাৰমানে হুবলে গলো মই হুব পাৰিলো লগে লগে এই টাইমিংটো কম কৰি দিয়ে sleep quality to better কৰে definitely মোৰ টোপনিৰ quality to better কৰিব deep sleep কৰিব anxiety level to কমাই দিব যেটো চিন্তা হয় বহুত বেছি হেতু কমাব আৰু দেখিছে REM নিদ্ৰাত যেটো ভেলেৰিয়ানৰ পোৰশন দিয়া হৈছে এটো এটা সাপোৰ্ট কৰা নিচনাকে মাত্ৰাটো দিয়া হৈছে তাৰমানে সাপোৰ্ট কৰিব কাৰণে যিমানটো মাত্ৰা প্ৰয়োজন হয় ইমানটো মাত্ৰাতে ভেলেৰিয়ানটো দিয়া হৈছে সাপোৰ্ট কাক কৰিব বাকি দুটা ইনগ্ৰেডিয়েন্ট আছে এই দুটা ইনগ্ৰেডিয়েন্টৰ ফাংশনটোক সাপোৰ্ট কৰিব ভেলেৰিয়ানে হেতু মাত্ৰাতে এটো দেৱা দিয়া হৈছে এতিয়া কথা হল আমি গোটেইখিনি ডেটাস যে কৈ আছো এখিনি কাৰণে কিন্তু বহুত পাবলিশড সাইন্টিফিক ডেটাস বিলাক আছে ভেলেৰিয়ানৰ ভেলেৰিয়ানৰ বিষয়ে এতিয়া যদি REM নিদ্ৰা কথা মনে কওঁ কিছুমানে দেখিছে কিছুমানে দেখা নাই কৈ দিও REM নিদ্ৰাটো ফাৰ্স্ট এনেকুৱা এটা প্ৰডাক্ট যেটো ক্যাপসুল ফৰ্মতো নহয় লিকুইড ফৰ্মতো নহয় এটো এটা নতুন ইনোভেটিভ এক্সিলেন্ট ফৰ্মত অনা হৈছে এটো হল বিডলেটছত কেলে অনা হৈছে কাৰণ বিডলেটটো এনেকুৱা বিডলেটস মানে হল এটো কোনবাই যদি দেখিছে এটো দানা নিচিনা বস্তুবিলাক আছে যেনেকে কেতিয়াবা আপুনি দোকানত যদি আপুনি মাউথ ফ্ৰেছনাৰ কিনিবলে যায় চাব এটা ডিবাত থাকে বিভিন্ন কালাৰৰ দানা সফট থাকে কালাৰফুল বেলেগ বস্তুও থাকে তাৰমানে কিছুমান তিনিটা চাৰিটা বস্তু মিক্স কৰি পেলাই তেনেকে বনায় তো হেতুও তেনেকে দানা বস্তুবিলাক তিনটা কালাৰত পাব কাৰণ তিনিটা বস্তু দিয়া হৈছে ইয়াত অৰেঞ্জ কালাৰ হালধীয়া কালাৰ আৰু ব্ৰাউন কালাৰ এই তিনটা কালাৰৰ আপুনি বিডলেটস বিলাক পাব এটো কেলে দিয়া হৈছে কন্ট্ৰোল কৰিবলৈ যে আপনি যদি মাত্ৰা যেটো মাত্ৰাত বিডলেট খিনি লব মানে প্ৰডাক্টটো যেটো মাত্ৰাত লব এটো যাতে একেবাৰে একিউৰেট হয় তাৰমানে প্ৰপাৰ মাত্ৰাত প্ৰডাক্টটো ললে কিন্তু আপোনাৰ যেটো টোপনিৰ কোৱালিটি হেতুও প্ৰপাৰ হ'ব আৰু কোৱান্টিটি যেটো টোপনিৰ হেতুও প্ৰপাৰ হ'ব হেতু কন্ট্ৰোল কৰাৰ কাৰণেহে এটো বিডলেট ফৰ্মত দিয়া হৈছে এতিয়া REM টো মই অলৰেডি অলপ কলো আকৌ কৈ দিছো REM টো এটা ইনোভেটিভ শব্দ হয় যেটো আমাৰ টিমৰ এক্সপাৰ্ট সকলে মিলি পেলাই দিছে ৰেপিড আই মুভমেন্ট যেটো আমি কৈছো স্টেজ 5 টোপনিৰ যেটো আমাৰ ফাইনাল এক্সট্ৰিম ভাল টোপনিৰ স্টেজ হয়
ফাইনেল ষ্টেজ হয় হেতু ষ্টেজক কয় তো ডেফিনেটলি ৰেম ষ্টেজটো পালেহে তাৰমানে নম্বৰ 5 ষ্টেজটো পালেহে আমাৰ এক্সিলেন্ট টোপনি বুলি ক'ব পাৰো হেতু ষ্টেজে এটেইন কৰিব লাগে হেতু কাৰণে প্ৰডাক্টৰ নামটোতে ৰেম দিয়া হৈছে ৰেম নিদ্ৰা তাৰমানে আমাৰ ৰেম নিদ্ৰা ষ্টেজটো আমি পাব লাগে এতিয়া সক স্টেজেস অফ স্লিপ যেটো মই পাঁচটা বেলেগ বেলেগ স্টেজ কলো পাঁচটা বেলেগ বেলেগ স্টেজত কেনেকে বডিটোৱে ৰিপেয়াৰ কৰে বা কাম কৰে এটো চাই লও স্টেজ 1 টো হল আপুনি টোপনি যোৱাটোৰ প্ৰসেসটো হ'ব আৰু তন্দ্ৰা যেটো বুলি কম লাইট স্লিপটো হ'ব স্টেজ 2 ৰ পৰা কিন্তু ৰিপেয়াৰিং কামটো আৰম্ভ হৈ যায় স্টেজ 2 ত আপুনি পালেগে আপোনাৰ হাৰ্টটো যেটো ৰেট হয় যেটো আমি সাধাৰণ ভাষাত ক'ব গলে যেটো ধবধপানি হয় এটো হাৰ্ট ৰেটটো কমিবলে ধৰিব আৰু নহলে আপোনাৰ বডি যেটো টেম্পাৰেচাৰ হয় তাপমাত্ৰা হয় হেতু কমিবলে ষ্টাৰ্ট হৈ যাব স্টেজ থাৰ্ড স্টেজ আৰু ফোৰ্থ স্টেজত কি হ'ব এটো আপুনি ডিপ স্লিপত স্টেজত পালেগে ডিপ স্লিপ যেতিয়া পালেগে আপোনাৰ কি হ'ব আপোনাৰ মাংস পেশী বিলাক তাৰমানে মাসল বিলাক ৰিপেয়াৰ হ'বলে আৰম্ভ হ'ব টিস্যুজ বিলাক ৰিপেয়াৰ হ'লে আৰম্ভ হ'ব টিস্যুজ কলা বুলি কোৱা হয় তো হেবিলাক ৰিপেয়াৰ হ'বলে আৰম্ভ হৈ যায় আৰু ৰেম ষ্টেজটো আমি যেতিয়া পাই যাওঁ তাৰমানে একেবাৰে ফাইনেল ষ্টেজটো যেতিয়া পাই গৈছো হেতুত কি হ'ব বডিটো অলমোস্ট প্যাৰালাইজড কন্ডিশনত গুচি যায় প্যাৰালাইজড কন্ডিশনত গুচি যোৱাৰ পিছত কি হয় আমাৰ ড্ৰিমটো কিন্তু সপোন দেখাটো কিন্তু এই ৰেম ষ্টেজতে আৰম্ভ হয় তাৰমানে আপুনি যেতিয়া সপোন দেখে এটো ভাবিব সপোন যদি দেখিছে ৰেম ষ্টেজত আপুনি আছে হেতু কাৰণে আপুনি দেখিব বহুত বেছি বিজি লাইফ হেক্টিক লাইফত যদি আছে বহুত কম এনেকুৱা মানুহ আছে যে সপোন দেখে বা সপোন দেখা বহুত বছৰ হৈ গল হেতু তাৰমানে ৰেম ষ্টেজটো বহুত কম মানুহে এটেইন কৰে এটো সক এভাৰেজ টাইম ষ্টেজ আমি এটা স্লট ইয়াত দিলো স্লাইডটোত তাৰমানে জাগি থকা পাৰ্সেন্টেজ হিচাপত দিলো 2 to 5% আপুনি জাগি থাকে 45 to 50% কি হয় লাইট স্লিপত থাকে বহুত পাতল টোপনি যেটো আমি কও ডিপ স্লিপত কিমান থাকে 13 to 23% থাকে আৰু ৰেম স্লিপত থাকে 20 to 25% দেখিছে সবতকে বেছি পার্সেন্টেজটো কিন্তু লাইট স্লিপ যেটো আমি পাতল টোপনি বুলি কও হেতুতে থাকে এটো এটা অন এন এভারেজ কিছুমান এভারেজ টাইম স্পেনটো দিয়া হল এতিয়া সব প্ৰডাক্টৰ বিষয়ে আইডিয়া হৈ গল কেনেকে কাম কৰে কোনটো ইনগ্ৰেডিয়েন্ট কেনেকে কাম কৰে বেনিফিট খিনি গোটেইখিনি আমি চালো এতিয়া কোৱেশ্চন এটা আহে আমাৰ মাথাত এটা কোৱেশ্চন আহিছে ডোসেজটো কিমান হ'ব আৰু বস্তুটো কেনেকে খাব লাগে কৈ দিছো চামুচ এটা হেতু প্ৰডাক্টৰ ভিতৰতে দিয়া আছে এক চামুচ লব লাগিব বিটলেট একেবাৰতে একবাৰ এবাৰে খাব আৰু কেতিয়া খাব আপুনি যেতিয়া নরমালি আপোনাৰ যেটো হুৱাৰ টাইম হেতুৰ 1 ঘন্টা বা 2 ঘন্টা আগত খাব 2 ঘন্টা আগত খাব পাৰিলে খুবেই ভাল চেষ্টা কৰিব 2 ঘন্টা আগতে খাবলে কিন্তু যদি একেবাৰে কিবা কাৰণে মেইনটেইন হোৱা নাই তেতিয়া হলে 1 ঘন্টাৰ পৰা 2 ঘন্টাৰ মাজত গ্যাপ এটা থলে হ'ব এইটোৰ এটা বস্তু মই কৈ দিও নরমালি হুৱাৰ টাইমটো একেটা টাইম অলপ থবলে চেষ্টা কৰিব আপুনি যদি বেলেগ বেলেগ টাইমত হুই আছে তেতিয়া হলে কি হ'ব আমি প্ৰডাক্টত দেখিছো যে এটো আপোনাৰ বডিৰ যেটো ক্লক হয় তাৰমানে ঘড়ী যেটো হয় বায়োলজিক্যাল ক্লক হেতু সেট কৰিবলে হেল্প কৰিব আপুনি যদি বেলেগ বেলেগ টাইমত সদায় হুই আছে তেতিয়া হলে কিন্তু প্ৰডাক্টটোৱে পারফর্ম কৰিবলৈ অলপ দিগদাৰ পাব একেটা টাইমত হ'ব একেটা টাইমত উঠিব এনেও কোৱা হয় এই টাইমিংটো অলপ মেইনটেইন কৰিলে ভাল কেনেকে লব এক চামুচ আপুনি বিটলেটটো ললে মুখত ভৰিলে তাত এগিলাস পানীৰে এটো খাই দিব এটো কিন্তু চিউ নকৰিব তাৰমানে সুবাই নিদিব সুবাই দিলে কিন্তু এটো সাইড ইফেক্ট একো নহব কিন্তু এটো মানা কৰা হৈছে এটো অলপ ডাইলিউট হৈ যাব যেনেকে বিটলেট ফৰ্মত আছে ঠিক তেনেকে পানীৰে এটো জাস্ট সোয়ালো কৰি লব গিলি লব এতিয়া এটো ডিনাৰৰ আগত খাবলে প্ৰডাক্ট হেতু অলপ প্ৰেফাৰ কৰিব যেতিয়া ডিনাৰ কৰিব তাৰ আগত খাব 10 to 15 মিনিটস গ্যাপ এটা দিব তাৰ পিছত আপুনি ডিনাৰ কৰিব পাৰে স্টাৰ্টিং এজটো কি হয় 15 বছৰ বা তাতকে বেছি 15 বছৰ তলত কিন্তু বাচ্চাক এটো ডেফিনেটলি নিদিব বাচ্চা কাৰণে এটো নহয় কলো লিডটো হেতু কাৰণে যেটো এটো ইয়াৰ যেটো ঢাকনি হয় হেতু তেনেকে ডেভেলপ কৰা হৈছে বা বনোৱা হৈছে যেটো বাচ্চা বিলাকে কিন্তু খুব সহজে এটো খুলিবও নোৱাৰে
কোনোবাই যদি কিছুমান মেডিকেশন লৈ আছে তাৰ মানে এন্টি এংজাইটি মেডিসিন বিলাক লৈ আছে ট্ৰাঙ্কুলাইজাৰ লৈ আছে বা বেলেগ সিডেটিভ কিবা লৈ আছে তেতিয়া হলে কিন্তু ডক্টৰক কনসাল্ট কৰিহে ল'ব নিজে এটো হেৰি যদি মেডিকেশনৰ লগত ল'ব লাগে তেতিয়া হলে ডক্টৰ কনসাল্ট কৰিহে তেতিয়াহে প্ৰডাক্টটো ল'ব নিজৰ পৰা লৈ নিদিব এটা বস্তু মনত থব এটো যেতিয়া আৰম্ভ কৰিব ৰেম নিদ্ৰাটো লবলে বডিক অলপ টাইম দিব এটো বডিটোৰ লগত এডজাস্ট হ'বলে কেতিয়াবা কি হয় আমাৰ মোৰ ওচৰত বহুত এনেকুৱা কোৱেশ্চনছ আহিছে কল আহে খুদে যে ৰেম নিদ্ৰা লবলে আৰম্ভ কৰিলো কিন্তু ৰিজাল্ট পোৱা নাই এতিয়া নেক্সট কোৱেশ্চনটো যদি হুদি দিও যে কেতিয়াৰ পৰা লৈছে এই দুদিনমান হ'ল দুদিনমান হ'ল যদি আপুনি কিন্তু প্ৰডাক্টটো দুদিনমানৰ ভিতৰত ৰিজাল্ট নাপাবও পাৰে তাৰমানে বেলেগ বেলেগ বডিত কিন্তু বেলেগ বেলেগ টাইম লয় কোনবা বডিত কিন্তু 3-4 দিনৰ ভিতৰত এডজাস্ট হৈ যায় কোনবা বডিত অলপ 3-4 দিনতকে অলপ বেছি লাগিব পাৰে সেই টাইমটো কিন্তু প্ৰডাক্টটো দিব লাগিব আপুনি প্ৰডাক্টটো বন্ধ কৰি নিদিব তাৰমানে দুদিনৰ পৰা খাই আছো বা 3 দিনৰ পৰা খাই আছো ৰিজাল্ট পোৱা নাই মই লবলে বন্ধ কৰি দিলো সেই গ্যাপটো নিদিব কাৰণ গ্যাপ আপুনি যেতিয়া দি দিয়ে গ্যাপৰ পিছত যেতিয়া লব নহয় এটো আকৌ 0 পৰা কাউন্ট হ'ব এটো কাৰণে গ্যাপ নিদিব অলপ টাইম দিব বডিৰ লগত এডজাস্ট হ'বলে সদায় যেতিয়া ইউজ কৰিব প্ৰতিটো ইউজৰ পিছত কন্টেইনাৰৰ যেটো ক্যাপ হয় এটো ভালকে লগাব ঢাকনিটো আৰু যেটো স্পুন হয় চামুচ যেটো দিয়া আছে এটো ভালকে অলপ সফাকে থব হাইজিনটো মেইনটেইন কৰাটো বহুত বেছি ইম্পৰ্টেন্ট হয় এতিয়া কিছুমান কথা কৈ দিছো এটো কিন্তু কোনো এডিকশন প্ৰমোট নকৰিব তাৰমানে হ্যাবিট ফৰ্মেশন নহব একদম এটো আপুনি ভয় নাখাব যে তো মই দিগলিয়া টাইমৰ কাৰণে খাই আছো তো মোৰ হ্যাবিট হৈ যাব এটো কোনো টোপনিৰ মেডিসিন নহয় কিন্তু যেটো স্লিপিং পিল খাই এটোত এডিকশন হ'ব পাৰে বা হয়ও কিছুমান কিন্তু এটো স্লিপিং পিলৰ নিচিনাকে কাম নকৰে এটো এটা ওয়েলনেস প্ৰডাক্ট হয় এটো হেল্পে কৰিব আপোনাৰ বডিটোৱে ন্যাচাৰালি কাম কৰা তাৰমানে এটো কোনো এডিকশন ক্ৰিয়েট নকৰিব বা হ্যাবিট ফৰ্ম নহব ডিসকন্টিনিউ কেতিয়া কৰিব মানে বন্ধ কেতিয়া কৰিব প্ৰডাক্টটো যিমান দিন লৈকে আপোনাৰ প্ৰবলেমটো আছে আপুনি লৈ থাকক যেতিয়া আপুনি ফিল কৰিব যে মোৰ অৱস্থাটো অলপ বেটাৰ হ'ল মোৰ যেটো প্ৰবলেম আছিল নাইকিয়া হ'ল তেতিয়া আপুনি প্ৰডাক্টটো লবলে বন্ধ কৰিব পাৰে প্ৰেগনেন্ট মহিলাসকলক বা লেক্টেটিং মাদাৰ্স সকলৰ কাৰণে কিন্তু প্ৰডাক্টটো একেবাৰে নহয় তাত ৰেকমেন্ড কৰি নিদিব বিটলেস যিবিলাক ইউজ কৰা হৈছে তাত কিন্তু সুগাৰ দিয়া হোৱা নাই সুগাৰ কন্টেন্ট নাই এটো কাৰণে ডায়াবেটিক পেশেন্ট বিলাকৰ ক্ষেত্ৰটো এটো সুইটেবল হয় তেওঁলোকক দিব পাৰে এটো যেটো হেৰি কোৱা হৈছে ডোসেজটো যিমান কোৱা হৈছে 1 চামুচ বুলি কোৱা হৈছে এই 1 স্পুনতকে বেছি কিন্তু বিটলেটস খিনি নলব যেটো ডোসেজ দিয়া হৈছে ডোসেজটো নবহাব নিজৰ পৰা হেতু ডোসেজতে লব যেটো আমি ইয়াৰ পৰা কৈ আছো দিনৰ সময়ত প্ৰডাক্টটো একেবাৰে ইউজ নকৰিব আৰু যদি নাইট শিফট কোনবা আছে নাইট শিফট যায় বা নাইট ডিউটিত থাকে হেতু কাৰণে কিন্তু প্ৰডাক্টটো একেবাৰে নহয় নাইট ডিউটিত থকা মানুহৰ কাৰণে নহয় তেওঁলোকক ৰেকমেন্ড কৰি নিদিব এটা কথা অলৰেডি মই কলো যে এটো চিউ নকৰিব সুবাই নিদিব যেনেকে কলো বিডলেট 1 চামুচ মুখত ললে পানীৰে এটো খাই লব তেনেকে লব এটো সুবাই নিদিব কিছুমান কথা পাতি লও যে ইমিউনিটি আৰু আমাৰ টোপনি এই দুটা কিন্তু ডাইৰেক্টলি কানেক্টেড হয় যিমান ভাল টোপনি হ'ব ইমানই ষ্ট্ৰং ইমিউনিটি হ'ব বুলি কয় তো হেতু কাৰণে ৰেম নিদ্ৰাটো বহুত ভাল কাম কৰিব তিনটা এক্টিভ ইনগ্ৰেডিয়েন্টস ইয়াত দিয়া হৈছে এই তিনিওটা এক্টিভ ইনগ্ৰেডিয়েন্টস যেটো আমি দেখিলো ট্ৰিপ্টোফেন থায়ানাইন আৰু ভেলেৰিয়ান এই তিনিওটা কিন্তু কম্বিনেশনটো ইন্ডিয়াত প্ৰথমবাৰৰ কাৰণে কিবা এটা প্ৰডাক্টত ইউজ হৈছে যিবিলাক এক্টিভ ইনগ্ৰেডিয়েন্ট কৈ আছো কোৰ পৰা লোৱা হৈছে গ্ৰীন টি দেখিছিলো টিৰ পৰা লৈছে মিল্কৰ পৰা লৈছে আৰু ৰুট মানে মূলৰ পৰা লোৱা হৈছে প্লান্টৰ মূলৰ পৰা লোৱা হৈছে একদম ৰাইট লেভেলত দিয়া হৈছে তাৰমানে যেটো লেভেল আপোনাৰ বডিটোক সাপোৰ্ট কৰিবলৈ লাগে এই মাত্ৰাটো একেবাৰে একিউৰেট মাত্ৰাত দিয়া হৈছে বিডলেট যেটো ফৰ্মত অনা হৈছে এটো ডেফিনেটলি নোবেল এটা ফৰ্ম হয় যেটো প্ৰথমবাৰৰ কাৰণে এলিমেন্টছত আহিছে বিডলেট ফৰ্মটো কোনো এটো ড্ৰাগছ বা মেডিসিনৰ নিচিনা কাম নকৰে মেডিসিন নহয় সিডেটিভ নহয় এটো কাৰণে হ্যাবিট ফৰ্ম নহব কোনো এডিকশন নহব
আপোনাৰ মাইন্ডটো শান্ত কৰিব আপোনাৰ যেটো মেলানিন প্ৰডাকশন হয় মেলানিন যেটো হৰমন আমি কৈছিলো হেতু তৈরি হোৱাৰ যেটো প্ৰসেস হয় হেতু নৰ্মালাইজ কৰিব তাৰমানে নৰ্মাল কে হ'ব তাৰমানে ন্যাচাৰালি হেল্প কৰিব বডিটোৱে ভালকে কাম কৰিবলৈ আৰু আপোনাৰ যেটো বায়োলজিক্যাল ক্লক বা বডি ক্লক হয় এটো সেট কৰাত হেল্প কৰিব এটা কিছুমান টিপস দি দিছো ভাল টোপনিৰ কাৰণে ফাৰ্স্ট হল টোপনি যোৱাৰ যেতিয়া আপুনি হোৱাৰ টাইমটো হ'ব তাৰ 2 ঘন্টা আগৰ পৰা অলপ চেষ্টা কৰিব স্ক্ৰীন বিলাকৰ পৰা স্ক্ৰীন বিলাক এভয়েড কৰিবলৈ তাৰ মানে মোবাইলৰ স্ক্ৰীন ল্যাপটপৰ স্ক্ৰীন বা টিভি স্ক্ৰীন এবিলাকৰ পৰা যেটো ব্লু লাইট আহে এটো কিন্তু মেলানিন ফৰ্মেশন যেটো হয় হেতু অলপ বাধা দিয়ে আৰু ম্যাক্সিমাম এনেকুৱা হেবিটত যদি কোনবা আছে কিছুমানে আছে যে হুবলে যেতিয়া যায় লাইটটো অফ কৰি দিয়া পিছতো কিন্তু এন্ধাৰত ফোনটো লৈ অলপ কিবা কিবি চাই থাকে ফোনটো চাই থাকে তেতিয়া হলে এন্ধাৰত কিন্তু ব্লু লাইটটো আৰু বেছি আপোনাৰ ইফেক্ট কৰে হেতু কাৰণে এই স্ক্ৰীনটোৰ পৰা যেতিয়া হ'ব ধৰি লওক এক্সাম্পল হিচাপে আপুনি যদি 10টাত হৈছে 8টা বা 8:30টাৰ পৰা অলপ এভয়েড কৰিবলৈ চেষ্টা কৰিব স্ক্ৰীনখিনি অলপ কাৰ্টেইনটো যদি খুলি পেলাই हुए এটো কোৱা হয় যেতিয়া আমি পৰ্দাবিলাক খুলি পেলাই হু যৰ পৰা সানলাইটটো ভিতৰত আহিব আপুনি ৰাতিপুৱা যেতিয়া শুই উঠিব বহুত ন্যাচাৰাল ৱেট আপুনি উঠিব কাৰণ আমি এটা দেখিছিলো ওয়েক আপ হৰমনো এটা আছে এই ওয়েক আপ হৰমনটো ট্ৰিগাৰ হ'ব বনিবলৈ ষ্টাৰ্ট হ'ব আৰু বহুত ন্যাচাৰাল ৱেট আপোনাৰ টোপনিটো ভাঙিব এটো এটা ন্যাচাৰাল ৱে হয় তো চেষ্টা কৰিব পৰ্দাবিলাক খুলি পেলাই শুবলে যদি আপোনাৰ টোপনিৰ লগত প্ৰবলেম আছে আৰু এটো কোৱা হয় তিনটা কম্বিনেশন সদায় ভাল হয় কি ভাল খোৱা বোৱা ভাল এক্সাৰসাইজ আৰু ভাল টোপনি এই তিনটা কম্বিনেশন যাৰ লাইফত আছে তাৰ ইমিউনিটি ভাল হ'ব এনাৰ্জি লেভেলটো বহুত ভাল হ'ব আৰু কনসেন্ট্ৰেশন কৰাৰ লেভেলটো বহুত বেছি ভাল হ'ব টিপস খিনি দিয়া হল এইখিনি মনত থব যে স্পাইসি ফুড বিলাক অলপ এভয়েড কৰিব বেছি তেল মছলা যুক্ত খাবার খোৱা বোৱা বিলাক অলপ এভয়েড কৰিব ড্ৰিংকস খিনি এভয়েড কৰিব যত ক্যাফেইন আছে চাহ কফি নিচিনা বস্তুবিলাক অলপ এভয়েড কৰিব ৰাতি একেবাৰে নহয় আৰু এটো কোৱা হয় ইভিনিংৰ পিছত যদি নলব পাৰে তেতিয়া হলে বহুত ভাল তো ক্যাফেইন থাকে ক্যাফেইন থকা যিকোনো ড্ৰিংক নলব অলপ এভয়েড কৰিব আৰু এটো সদায় এটা বস্তু অল টাইম হিট হয় যে মেডিটেশন বোলা বস্তুটো টোপনি যোৱাৰ আগত যদি হেবিট এটা কৰিব পাৰে যে 5 to 10 মিনিটস আপুনি মেডিটেশন কৰিছে তেতিয়া হলে এই হেবিটটোৱে কিন্তু টোপনি যোৱাত বহুত ভাল হেল্প কৰে সেইখিনি এক্সট্ৰা টিপস আমি আমাৰ ফালৰ পৰা দিছো ভাল টোপনি যাবলৈ এতিয়া এভাৰেজত এজ হিচাপত কিমান টোপনি লাগে হেতু অলপ চাই লওক ইনফৰমেশনৰ কাৰণে দিয়া হৈছে মুখস্থ কৰিবলৈ একদম জৰুৰী নহয় একদম কেঁচুৱাৰ পৰা 3 মাহলৈকে কিমান লাগে 14 ঘণ্টাৰ পৰা 17 ঘণ্টালৈকে 4 মাহৰ পৰা 11 মাহলৈকে কিমান লাগে 12 পৰা 15 ঘণ্টা 1ৰ পৰা 2 বছৰলৈকে কিমান লাগে 11 পৰা 14 ঘণ্টা 3ৰ পৰা 5 বছৰলৈকে কিমান লাগে 10ৰ পৰা 13 ঘণ্টা 6ৰ পৰা 13 এজ লৈকে বয়সলৈকে কিমান লাগে 9ৰ পৰা 11 ঘণ্টা 14 বছৰৰ পৰা 17 বছৰলৈকে কিমান লাগে 8ৰ পৰা 10 ঘণ্টা আৰু আমাৰ ইয়াং এডাল্টস বিলাক যিবিলাক হয় 18 বছৰৰ পৰা 25 বছৰলৈকে কিমান লাগে আমাৰ 7 to 9 hours 7ৰ পৰা 9 ঘণ্টা হলে হৈ যাব 26 to 64 ইয়াৰ্স লৈকেও আপোনাৰ 7ৰ পৰা 9 ঘণ্টা 64 প্লাস হলো 7ৰ পৰা 9 ঘণ্টা এটা বস্তু মন কৰিব লিষ্টত যিমান বয়স বাঢ়ি গৈ আছে টোপনি যোৱাৰ টাইমিংটো যেটো দৰকাৰ হয় এটো কমি গৈ আছে তাৰ মানে সৰু থাকুতে বেছি হোৱাটো কেলে ভাল টোপনি ভাল টোপনি গলে ব্ৰেইন ডেভেলপমেন্টটো খুব ধুনিয়াকে হয় খুব ভালকে হয় হেতু কাৰণে কোৱা হয় যে বাচ্চাবিলাক কেঁচুৱাবিলাক যিমান দেৰি हुए ইমানেই বেছি ভাল ব্ৰেইনটো ডেভেলপ হয় হেতু অলপ ইনফৰমেশনৰ কাৰণে শেয়াৰ কৰা হল এলিমেন্টস ওয়েলনেছৰ যেটো ৰেম নিদ্ৰা কম্বিনেশন আহিলে এটো এটা নভেল প্ৰডাক্ট হয় কাৰণ ইনগ্ৰেডিয়েন্টস খিনি কম্বিনেশন খিনি বহুত নতুনত্ব আছে আৰু এটো কি কৰিব আপোনাৰ টোপনিৰ কোৱালিটি বেটাৰ কৰিব কোৱান্টিটি বেটাৰ কৰিব তাৰমানে টাইমিংটো দীঘলীয়া কৰিব আৰু আপোনাৰ কোৱালিটি অফ স্লিপটো ডেফিনেটলি বেটাৰ কৰিব ভাল স্লিপ কলে আমি কি বুজো আমি টোপনি যাবলৈ কম সময় লাগিছে কন্টিনিউয়াসলি হ'ব পাৰিছো ৰাতি আমি হাৰ নেপাও যেতিয়া আমি যদি আমি হাৰ পাও কিবা কাৰণত আকৌ যেতিয়া হু
তেতিয়া লগে লগে শুই দিব পাৰো মৰ্নিঙত উঠা ৰাতিপুৱা যেতিয়া উঠো আমি উঠাৰ পিছত ফ্ৰেছ ফিল কৰো সেইটো ভাল টোপনি বুলি কয় মুডটো ডেফিনেটলি ইম্প্ৰুভ হয় মুড সদায় ভাল থাকে আৰু দিনৰ সময়ত কিন্তু আপুনি টোপনিয়া বোলা বস্তুটো আপোনাৰ আফটাৰনুন দুপৰীয়া সময়ত আপোনাৰ টোপনি নাহে এই গোটেইকেইটা কোৱালিটি থাকিলে কিন্তু এইটো ভাল টোপনি বুলি কোৱা হয় আৰু এটা কথা মন কৰিব ট্ৰেইনিংটোৰ পৰা আমি গম পালো আমি এক্সপ্লেইন কৰিলো বা ডিসকাস কৰিলো যে এই গোটেইখিনি যিখিনি কোৱালিটি কোৱা হৈছে ভাল টোপনি এই গোটেইখিনি ক্ষেত্ৰত কিন্তু আমাৰ যেটো এলিমেন্টছ ৱেলনেছৰ ৰেম নিদ্ৰা হয় হেতু হেল্প কৰিব প্ৰমোট কৰিবলৈ ইমপ্ৰুভ কৰিবলৈ তো ডেফিনেটলি এটা এক্সিলেন্ট প্ৰডাক্ট হয় যেটো এলিমেন্টছে লঞ্চ কৰিলে কাৰণ এটো কোৱা হয় যে ওয়ার্ক হার্ড স্লিপ ওয়েল তাৰমানে দিনটোত আপুনি বহুত হাৰ্ড ওয়ার্ক কৰক আৰু ৰাতি শুৱা সময়ত কিন্তু এটো খুব ভালকে শুৱক এটো কাৰণে এটা সলিউশন এলিমেন্টছে লৈ আনিছে ৰেম নিদ্ৰা নামৰ এতিয়া সব কিছুমান ইউএসপিস থাকিব ইউএসপিস খিনি কি নভেল কম্বিনেশন আমি অলরেডি কলো যে জি তিনিটা অ্যাক্টিভ ইনগ্রেডিয়েন্টস ইয়াত দিয়া হৈছে ট্ৰিপ্টোফেন থায়ানাইন আৰু ভেলেৰিয়ান তিনিওটাৰ কম্বিনেশন কিন্তু প্ৰথমবাৰৰ কাৰণে ইন্ডিয়াত ইউজ হৈছে প্ৰডাক্টত ইন্টাৰনেশনাল লুক পেকেজিংটো কিন্তু লুকটো বহুত ধুনিয়া দিয়া হৈছে এটা ক্লাসি লুক এটা আছে ইন্টাৰনেশনাল লেভেলৰ আয়ুষ টাইপস অফ কাস্টমাৰ তো এতিয়া লাষ্টত যেটো আমি সেকশনটো হদায় কথা পাতো টাইপস অফ কাস্টমাৰ এটো কেলে পাতো কাৰণ আমাৰ প্ৰডাক্টৰ নলেজটো পোৱা পিছত আমাৰ কামটো কোট হয় আমাৰ মাৰ্কেটত হয় কামটো মাৰ্কেটত কেনেকুৱা ধৰণৰ কাস্টমাৰ বিলাক থাকে এটো অলপ চাই লো আমাৰ টাৰ্গেটটো জানিব কাৰণে তিনিটা টাইপৰ কাস্টমাৰ আপুনি পাব A to হল হেলদি কোনো প্ৰবলেম নাই B হল হৰুহুৰা প্ৰবলেম বিলাক আৰম্ভ হৈছে আৰু C to হল ক্ৰিটিক্যাল পেশেন্ট তাৰমানে প্ৰবলেম খিনি একদম সিৰিয়াস লেভেল পালেগে আমাৰ টাৰ্গেট কাস্টমাৰ কোনটো হ'ব A আৰু B ক্যাটাগৰি তাৰমানে আৰম্ভণিতে কৈছিলো প্ৰডাক্টস খিনি কিন্তু ওয়েলনেস প্ৰডাক্ট হয় এটো কিন্তু ইলনেস ক্ষেত্ৰত মুভ কৰিলে আপুনি ৰিজাল্টটো কম পাব প্ৰডাক্টৰ পৰা হেতু কাৰণে যেটো টাৰ্গেট কোৱা হৈছে টাৰ্গেটটোতে আপুনি প্ৰডাক্টটো লৈ যদি কাম কৰে তেতিয়া হলে প্ৰডাক্টছৰ পৰা ম্যাক্সিমাম ৰিজাল্ট আপোনালোকে ডেফিনেটলি পাব যিকোনো বেলেগ ওয়েবসাইট বা অনলাইন পোৰ্টেলত গৈ যদি প্ৰডাক্ট খিনি পাৰচেজ কৰিছে তেতিয়া হলে কোম্পানী ফালৰ পৰা কিন্তু কোনো গ্যাৰান্টি দিয়া নহব কাৰণ প্ৰডাক্ট খিনি ফেক হ'ব পাৰে তাৰমানে ডুপ্লিকেট প্ৰডাক্ট হ'ব পাৰে বা এক্সপায়াৰ্ড প্ৰডাক্ট হ'ব পাৰে এই কাৰণে যেতিয়া পাৰচেজিংটো কৰিব indiashopee.com যেটো আমাৰ অফিশিয়াল পাৰচেজিং সাইট হয় তাত কৰিব আৰু নহলে ইণ্ডিয়া শপি ষ্টৰ বিলাক বিভিন্ন জায়গাত আছে যত থাকে তাৰ যেটো একেবাৰে নিয়াৰ বাই ষ্টৰ হয় তাত নিজে গৈও আপুনি প্ৰডাক্ট খিনি পাৰচেজ কৰিব পাৰে এটা কথা আকৌ কম আমাৰ আজি এই ট্ৰেনিংটো মই জানো বহুত ডিস্ট্ৰিবিউটৰ বন্ধুসকল আছে ইউটিউব চেনেলৰ মাধ্যমেৰে এই আজি ট্ৰেনিংটো লৈ আছে আমাৰ হাৰভেষ্টৰ যেটো ইউটিউবৰ অফিশিয়াল চেনেল হয় এটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে অতি হুনকালে সাবস্ক্ৰাইব কৰি লওক সাবস্ক্ৰাইব কৰিলে এটা নোটিফিকেশন অটোমেটিক আপোনাৰ ওচৰত গুচি যাব হেতু ক্লিক কৰি আপুনি ডাইৰেক্টলি ট্ৰেনিংটো এটেন্ড কৰিবলৈ পাৰিব আজি আমি ডিসকাস কৰিলো এলিমেন্টছ ৱেলনেছৰ নতুন এটা প্ৰডাক্ট হেতু হল আমাৰ ৰেম নিদ্ৰা আশা কৰিছো নলেজ খিনি কাম কৰাত ডেফিনেটলি আপোনালোকক সহায় হ'ব খুব কনফিডেন্স এটা ডেভেলপ হৈ গল আশা কৰিছো এই পুৰা ফুল কনফিডেন্সত আপুনি মাৰ্কেটত গৈ কাম কৰক উইশ ইউ অল দা ভেৰি বেষ্ট আৰু এটা কথা মই সদায় কম ৰিভিজন কৰাটো বহুত জৰুৰী হয় মাৰ্কেটত যোৱাৰ আগত আজি যিখিনি শিকিলে এবাৰ ৰিভাইজ কৰি লব কিমান দেৰিলৈকে কৰিব আকৌ মই অহালৈকে ৰিভাইজ কৰিব যিখিনি শিকিলে আকৌ মই লগ পাম আজি ট্ৰেনিংটো ইয়াতে হেক কৰিছো দীপায়ন্তা গাঙ্গুলি প্ৰমিস কৰি গৈছো আকৌ লগ পোৱাৰ প্ৰমিস দি পেলাই গৈছো আকৌ এইটো জেগাতে লগ পাম এটা নতুন প্ৰডাক্ট লৈ আহিম আকৌ আমি নতুন প্ৰডাক্টৰ বিষয়ে ইনফৰমেশন লম জানিম শিকিম থ্যাংক ইউ সো ভেৰি মাচ আকৌ লগ পাম Thank you for watching. For more business and product videos, subscribe the channel now.